Hello everyone, আজিৰ এই ভিডিঅ'ত মই তোমালোকক ৰিভাইজিং মডিফাইং ইনষ্টিটিউশ্যন ব্ৰাঞ্চেছবোৰ কেনেকৈ কৰিব লাগে ষ্টেপ বাই ষ্টেপছ দেখাব আহিছোঁ আৰু বৰ্তমান তোমালোকৰ ৰিভাইজিং মডিফাইং ইনষ্টিটিউশ্যন ব্ৰাঞ্চেছবোৰ লাইভ হৈ গৈছে চ' আৰু বাকী নতুনকৈ এই চেনেলত আহিছে যদি লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব বাকী ভিডিঅ'টো লৈ যাওঁ প্ৰথমতে এলটমেণ্ট পৰ্টেল লগইনত ক্লিক কৰি দিবা তাৰপিছত তোমালোকৰ ৰোল নম্বৰ ডেট অফ বাৰ্থ আৰু ছিকিউৰিটি কোডটো বহাই ইনে লগইন কৰি দিবা তাৰপিছত তোমালোকৰ এনেকুৱা ইণ্টাৰফেচ এখন পাবা য'ত লিখা আছে নোট ফৰ প্ৰিফাৰেঞ্চ ৰিভিজন চ' প্ৰথম পইণ্টত আছে ইফ এ কেণ্ডিডেট ৰিভাইজেছ হিজ হাৰ প্ৰিফাৰেঞ্চেছ দেন দ্য নিউলি ছেট প্ৰিফাৰেঞ্চেছ উইল বি কনচিডাৰ্ড ফৰ আপকামিং ৰাউণ্ডছ অফ কাউন্সেলিংছ চ' এইটোৱে কৈছে যে যদি তোমালোকে নতুন প্ৰিফাৰেঞ্চ দিয়া তেন্তে তোমালোকৰ আপকামিং যোনবোৰ কাউন্সেলিঙৰ ৰাউণ্ড আছে 3rd 4th 5th সেইবোৰ ৰাউণ্ডত তোমালোকৰ নতুনকৈ দিয়া প্ৰিফাৰেঞ্চখনৰ মতে হ'ব আগৰ যোনখন দিছিলা সেইখনৰ মতে নহয় So second point আছে those candidates who do not revise their preferences and wish to continue with their existing preferences their previously set preferences will be considered in the subsequent rounds of counseling so কৈছে যে যোনসকল ষ্টুডেণ্টছে নতুনকৈ মডিফিকেশ্যন বা প্ৰিফাৰেঞ্চ লিষ্টখন নিদিয়ে তেন্তে তেওঁলোকৰ প্ৰিফাৰেঞ্চ লিষ্টখন আগৰখনে কনচিডাৰ হ'ব আৰু আগৰখনৰ মতে তোমালোকৰ কাউন্সেলিংবোৰ হৈ যাব মানে যোনসকলে এইবাৰ নতুনকৈ প্ৰিফাৰেঞ্চ লিষ্টখন দিব এইসকলৰ কাৰণেহে আগৰ কাউন্সেলিংবোৰলৈ নতুন প্ৰিফাৰেঞ্চ লিষ্টৰ মতে কাউন্সেলিংবোৰ হ'ব আৰু বাকী নিদিয়াবিলাকৰ আগৰ প্ৰিফাৰেঞ্চ লিষ্টখনৰ মতে কাউন্সেলিংবোৰ হ'ব তাৰপিছত তৃতীয় পইণ্টত আছে ইফ এ কেণ্ডিডেট ৰিভাইজেছ হিজ অৰ হাৰ প্ৰিফাৰেঞ্চেছ এণ্ড ইজ এলটেড এ চিট ইন এ ডিফাৰেণ্ট কলেজ ইন একৰ্ডেঞ্চ উইথ দ্য নিউ প্ৰিফাৰেঞ্চেছ দ্য কেণ্ডিডেট মাষ্ট একচেপ্ট দ্য নিউলি এলটেড চিট বিকজ দ্য অল্ড ওৱান উইল বি অট'মেটিকেলি কেনচেল ৱেন দ্য নিউ এলটমেণ্ট ইজ মেড চ' ইয়াত কৈছে যে যোনসকল ষ্টুডেণ্টছে মডিফাই কৰাৰ পিছত 3rd কাউন্সেলিং যেতিয়া হ'ব তাতে ৰিজাল্ট ওলোৱাৰ দিনা যদি তোমালোকে এখন নতুন কলেজত বা নতুন ব্ৰাঞ্চত এলট হ'লা তেন্তে তোমালোকে একচেপ্ট কৰিবই লাগিব সেইটো কৈছে আৰু যোনসকল ষ্টুডেণ্টছৰ প্ৰিফাৰেঞ্চ নতুনকৈ মডিফিকেশ্যন লিষ্ট প্ৰিফাৰেঞ্চ দিয়াৰ পিছতো ব্ৰাঞ্চ এলট নহ'ল তেওঁলোকৰ আগৰ যোনখন কলেজত যোনটো ব্ৰাঞ্চত এলট হৈছিল সেইটো ব্ৰাঞ্চ থাকি যাব আৰু নতুনকৈ মডিফিকেশ্যন কৰাৰ পাছত এলট হ'লেহে তোমালোকে একচেপ্ট কৰিব লাগিব আৰু যোনসকল ষ্টুডেণ্টছে ছেকেণ্ড কাউন্সেলিঙলৈকে কোনো কলেজতে এলট হোৱা নাই চ' সেইসকলেতো 3rd কাউন্সেলিঙত তোমালোকে একচেপ্ট কৰিবই লাগিব আৰু যোনসকল ষ্টুডেণ্টছে ৰিভাইজিং মডিফিকেশ্যন ব্ৰাঞ্চ তোমালোকে নকৰিলা আগৰ প্ৰিফাৰেঞ্চ লিষ্টৰ মতে যদি তোমালোকৰ কাউন্সেলিং হয় আৰু 3rd কাউন্সেলিঙত যদি তোমালোকৰ এখন কলেজ বা ব্ৰাঞ্চ এলট হয় চ' তেনেহ'লেও তোমালোকে একচেপ্ট কৰি ল'ব লাগিব কাৰণ তোমালোকেতো আপগ্ৰেড বা ফ্ৰীজ তোমালোকৰ অপশ্যন আহিছিলে যদি আপগ্ৰেড কৰিছা তোমালোকে যদি ব্ৰাঞ্চ পোৱা তেন্তে তোমালোকে একচেপ্ট কৰিবই লাগিব তাৰপিছত আছে I acknowledge that if I revise my preference the new preferences will be used in upcoming counseling rounds if I do not revise my preferences the existing one will be used if I am allotted a seat based on new preferences I must accept it as the previous seat will be automatically cancelled I have read and agreed to this term so এইটোৱে কৈছে যে তোমালোকে যদি মডিফিকেশ্যন কৰাৰ পিছত যদি 3rd কাউন্সেলিঙত এখন কলেজত চিট পোৱা তেন্তে তোমালোকে একচেপ্ট কৰিবই লাগিব তাৰপিছত আৰু এটা তলত লিখি দিছে ইম্পৰ্টেণ্ট নোট বুলি কেণ্ডিডেটছ হু আৰ ছেটিছফাইড উইথ দেয়াৰ অল্ড প্ৰিফাৰেঞ্চেছ এণ্ড ডু নট উইচ টু মডিফাই অৰ ৰিভাইজ দেয়াৰ এডভাইচ নট টু টেক এনি একশ্যন চ' যোনসকল ষ্টুডেণ্টছে কোনো ৰিভাইজ বা মডিফিকেশ্যন কৰিব খোজা নাই চ' সেইসকল ষ্টুডেণ্টছে একো নকৰিবা তোমালোকে প্ৰচিড টু মডিফিকেশ্যন অপশ্যনটো ক্লিক নকৰিবা আৰু যোনসকল ষ্টুডেণ্টছে কৰিব খুজিছা চ' প্ৰচিড টু মডিফিকেশ্যন ক্লিক কৰিবা তাৰপিছত এনেকৈ পাবা ইনষ্টিটিউট ব্ৰাঞ্চ চুজ সেনেকৈ দিবা বা তাৰপিছত এড বুলি অপশ্যন থাকিব চ' সেনেকৈ তোমালোকে এড কৰি যাবা চ' তলত তোমালোকে দেখাই পাবা প্ৰায়ৰিটি ইনষ্টিটিউট ব্ৰাঞ্চ একশ্যন চ' সকলোবোৰ দেখাই পাবা চ' সেইটোৱে আৰু বাকী তোমালোকৰ যদি ৰিভাইজ মডিফিকেশ্যন যদি ইয়াৰ তোমালোকৰ বেলেগ কিবা ডাউট আছে তেন্তে তোমালোকে মোৰ আগৰ ভিডিঅ'টো চাই ল'বা মই থাম্বনেইলখন স্ক্ৰীনত দেখাই থৈ দিছোঁ চ' ইয়াত তোমালোকে সকলো ডাউটছ ক্লিয়াৰ হৈ যাব আৰু বাকী যদি নতুন কিবা ডাউট আছে চ' এই ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনত সুধিবা তেন্তে এই ভিডিঅ'টো এইখিনিয়ে আছিল বাকী নেক্সট ভিডিঅ'ত লগ পাম ধন্যবাদ